আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, কোনজন আহোম ৰজাই 1563 চনত কোচ-ৰজা নৰনাৰায়ণৰ লগত মাজুলী সন্ধি স্বাক্ষৰ কৰিছিল? শুদ্ধটোতো হৈছে চুকাম্ফা, also known as খুৰা ৰজা। মুদ্ৰা ব্যৱহাৰৰ প্ৰৱৰ্তন কৰা প্ৰথম আহোম ৰজা কোন আছিল? ৰাইট এনচাৰটো হৈছে চুকলেংমুং। কোন বছৰত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল? শুদ্ধটোতো হৈছে 1826। কামপুৰত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ৰাইট এনচাৰটো হৈছে পুষ্য বৰ্মন। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন বছৰত হৈছিল? শুদ্ধটোতো হৈছে 1449। পথৰুঘাট কৃষক বিদ্ৰোহ কোন বছৰত সংঘটিত হৈছিল? শুদ্ধটোতো হৈছে 1894। অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? শুদ্ধটোতো হৈছে আনন্দ চন্দ্ৰ আগৰৱালা। প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কেতিয়া প্ৰকাশ হৈছিল? ৰাইট এনচাৰটো হৈছে 1846। কোন বছৰত অসমক বংগ প্ৰেচিডেন্সিৰ পৰা পৃথক কৰা হৈছিল? শুদ্ধটোতো হৈছে 1874। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল? শুদ্ধটোতো হৈছে 1935। কোন আহোম ৰজাই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? শুদ্ধটোতো হৈছে গদাধৰ সিংহ। কৰ্মবীৰ উপাধিৰে কোন পৰিচিত? ৰাইট এনচাৰটো হৈছে নবীন চন্দ্ৰ বৰদলৈ। তলৰ কোনটো বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত উৎসৱ? শুদ্ধটোতো হৈছে বৈশাগু। ঐতিহাসিক ধুদৰ আলি কাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল? শুদ্ধটোতো হৈছে গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? শুদ্ধটোতো হৈছে পুৰন্দৰ সিংহ। হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত? শুদ্ধটোতো হৈছে হাজো। অসম সাহিত্য সভা কোন বছৰত প্ৰতিষ্ঠা হৈছিল? ৰাইট এনচাৰ 1917। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধটোতো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। অসমৰ প্ৰথম কৃষক আন্দোলন ফুলগুৰি ধাবা কেতিয়া সংঘটিত হৈছিল? শুদ্ধটোতো হৈছে 1861। অসমৰ সৰ্বোচ্চ শৃংখটোৰ নাম কি? শুদ্ধটোতো হৈছে লেক। কাজিৰঙা কোন বছৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধটোতো হৈছে 1974। অসমৰ সৈতে কোনে দীৰ্ঘতম আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ বতৰা কৰে? শুদ্ধটোতো হৈছে বাংলাদেশ। অসমৰ নেশ্যনেল ইনষ্টিটিউট অৱ ডিজাইন ক'ত অৱস্থিত? শুদ্ধটোতো হৈছে যোৰহাট। কোন বছৰত মাজুলীক জিলা হিচাপে ঘোষণা কৰা হৈছিল? ৰাইট এনচাৰ 2016 চনত। এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি ডিগবৈ শোধনাগাৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধটোতো হৈছে 1901 চনত। অসমৰ কোনটো ঠাই অসমৰ মানচেষ্টাৰ বুলি জনা যায়? ৰাইট এনচাৰটো হৈছে শুৱালকুছি। আজি আমাৰ পিছৰটো প্ৰশ্ন, ভূপেন হাজৰিকা সেতুৰ মুঠ দৈৰ্ঘ্য কিমান? শুদ্ধটোতো হৈছে 9.15 কিলোমিটাৰ। অসমৰ একমাত্ৰ ৰামছাৰ ছাইট কোনটো? শুদ্ধটোতো হৈছে দীপৰ বিল। কোনখন ৰাজ্য অসমৰ পূব দিশত অৱস্থিত? শুদ্ধটোতো হৈছে নাগালেণ্ড এণ্ড মণিপুৰ। পিছৰটো প্ৰশ্ন হৈছে, চৰাই আত্মহত্যা পৰিঘটনাৰ বাবে বিখ্যাত জাতিংগা কোন জিলাত অৱস্থিত? শুদ্ধটোতো হৈছে ডিমা হাছাও। অসমৰ ৰাজ্যিক গছ কি? শুদ্ধটোতো হৈছে হলং। পিছৰটো প্ৰশ্ন, ভাৰতৰ সংবিধান গৃহীত কেতিয়া কৰা হৈছিল? ৰাইট এনচাৰ 16 নৱেম্বৰ 1949। সংবিধানৰ কোনটো অনুচ্ছেদত অস্পৃশ্যতা বিলুপ্ত কৰিছে? শুদ্ধটোতো হৈছে আৰ্টিকল 17। কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব পাৰি? শুদ্ধটোতো হৈছে আৰ্টিকল 61। ৰাজ্যসভাৰ পদমমে অধ্যক্ষ কোন? শুদ্ধটোতো হৈছে ভাইচ প্ৰেচিডেণ্ট। পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰথমে কোনখন ৰাজ্যই গ্ৰহণ কৰিছিল? শুদ্ধটোতো হৈছে ৰাজস্থান। পিছৰটো প্ৰশ্ন, কোনটো সংশোধনী আইনৰ দ্বাৰা প্ৰস্তাৱনা ধৰ্মনিৰপেক্ষ শব্দটো সংযোগ কৰা হৈছে? শুদ্ধটোতো হৈছে 42nd এমেণ্ডমেণ্ট। ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে? শুদ্ধটোতো হৈছে প্ৰেচিডেণ্ট। নেক্সট কুৱেশ্যন, লোকসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান? শুদ্ধটোতো হৈছে 25 years। ৰাজ্য নীতি নিৰ্দেশনামূলক নীতিৰ ধাৰণাটো ক'ৰ পৰা তুলি লোৱা হৈছে? শুদ্ধটোতো হৈছে আয়াৰলেণ্ড।
সংবিধানৰ কোনখন সূচীত ৰাজ্যসভাৰ আসন আবণ্টনৰ বিষয়ে আলোচনা কৰা হৈছে? শুদ্ধটোতো হৈছে 4th Schedule। কোনে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত গ্ৰহণ কৰে? শুদ্ধটোতো হৈছে চিফ জাষ্টিচ অফ ইণ্ডিয়া। সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰ তালিকাৰ পৰা কেতিয়া আঁতৰাই দিয়া হৈছিল? শুদ্ধটোতো হৈছে 44th এমেণ্ডমেণ্ট। সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত বিত্ত আয়োগ গঠন কৰা হয়? শুদ্ধটোতো হৈছে আৰ্টিকল 280। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে সিন্ধু উপত্যকা সভ্যতাৰ চহৰ লেথাল বৰ্তমান কোন ৰাজ্যত অৱস্থিত? শুদ্ধটোতো হৈছে গুজৰাট। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ৰাইট এনচাৰ চন্দ্ৰগুপ্ত মৌৰ্য। বিখ্যাত ভাৰত ত্যাগ আন্দোলন কোন বছৰত আৰম্ভ হৈছিল? শুদ্ধটোতো হৈছে 1942। ফক্তিয়াৰ গান্ধী নামেৰে কাক জনা যায়? ৰাইট এনচাৰ খান আব্দুল গফ্ফাৰ খান। পানিপাতৰ প্ৰথম যুদ্ধ কোন বছৰত সংঘটিত হৈছিল? শুদ্ধটোতো হৈছে 1526। আজি আমাৰ শেষৰটো প্ৰশ্ন হৈছে ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটোতো হৈছে ৰাজা ৰামমোহন ৰায়।